ছাত্ৰ ছাত্ৰীসকল অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি আমি জটিল সংখ্যা 2.2 এক্সাৰচাইজটো আলোচনা কৰিম। তাৰে আগতে মই তোমালোকক এটা ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো পৰীক্ষাত খুব আহে, তো এইটো মই তোমালোকক কৰি দি আছোঁ। চাই লোৱা যে আলফা বিটা এ আৰু বি বাস্তৱ সংখ্যা কেইটাৰ বাবে যদি আলফা প্লাছ আই বিটা ইকুৱেল 1/2 ইকুৱেল এ প্লাছ আই বি হয়, তেতিয়া আমি এইখিনি প্ৰুফ কৰিব লাগে। ঠিক আছে, চাবা তোমালোকক কি দিয়া আছে, চাবা যে দিয়া আছে আলফা প্লাছ আই বিটা টু দি পাৱাৰ 1/3 ইকুৱেল এ প্লাছ আই বি। ঠিক আছে, তো এইটো চাবা, এইটো আমি কি কৰিম, এইটো আমাৰ যিটো পাৱাৰ আছে 1/3, সেই 1/3টো আমি নোহোৱা কৰিব লাগে। ঠিক আছে, তাৰ কাৰণে আমি দুফালে কি কৰি দিম, আমি দুফালে কিউব কৰি দিম। ঠিক আছে, আমি দুফালে আমি কিউব কৰি দিম, ইফালেও কিউব কৰি দিম, ইফালেও কিউব কৰি দিম। ঠিক আছে, দুফালে কিউব কৰি দিম। এতিয়া এইটো এটা সূত্ৰত পৰি গ'ল, এখনিক যদি তোমালোকে এ বুলি ভাবা, এ টু দি পাৱাৰ এম হোল এন, তাৰমানে এ টু দি পাৱাৰ এম হোল এন মানে কি আছিল, এ টু দি পাৱাৰ এম হোল এন মানে এ টু দি পাৱাৰ এম পূৰণ এন আছিল না নাছিল? তো এইটো আমি ইয়াতে এইখিনি গোটেইখিনিক এ বুলি ভাবি ল'লে, এ টু দি পাৱাৰ এম হোল এন। তো এতিয়া চাবা, আমাৰ এইটো আমাৰ এই দুটা পূৰণ হ'ব, আলফা প্লাছ আই বিটা 1/3 ইনটু 3 হ'ব না, আৰু ইফালে এইটো এ প্লাছ বি হোল কিউব সূত্ৰটো, এ প্লাছ বি হোল, বি মানে আই বি আছে, এ প্লাছ বি হোল কিউব, তাৰমানে কি আছিল চাবা, এইটো কি আছিল, এ প্লাছ বি হোল কিউব, এ মানে এ আছে, বি মানে আই বি আছে, তো আমি কি লিখিম, এ কিউব প্লাছ বি কিউব, বি জেগাত আই বি আছে, বি কিউব প্লাছ তাৰপিছত কি আছিল 3a স্কুৱেৰ বি, 3a স্কুৱেৰ বি মানে আই বি আছে, প্লাছ 3a আই বি হোল স্কুৱেৰ না, তো বি মানে আই বি স্কুৱেৰ আছে যি, তো আই বি স্কুৱেৰ বহুৱাই দিছোঁ। ঠিক আছে, এইটো তিনি কাট যাব, এইটো হ'ব আলফা প্লাছ আই বিটা, আৰু ইফালে এ কিউব প্লাছ আই বি হোল কিউব মানে আই তিনিটা পূৰণ, বি তিনিটা পূৰণ, আই কিউব বি কিউব, 3a স্কুৱেৰ আই বি, আৰু এইটো কি হ'ব 3a আই স্কুৱেৰ বি স্কুৱেৰ। নিশ্চয় বুজি পাইছা, এইটো আই বি হোল স্কুৱেৰ আছে যে, আই স্কুৱেৰ বি স্কুৱেৰ। ঠিক আছে, তো এতিয়া চাবা আলফা প্লাছ আই বিটা এ কিউব, আই কিউব মানে আমি কি লিখিব পাৰোঁ, আই স্কুৱেৰ ইনটু আই ইনটু বি কিউব। ঠিক আছে, 3a স্কুৱেৰ আই বি, আৰু চাবা এই আই স্কুৱেৰ মানে কি, আই স্কুৱেৰ মানে -1, আৰু ইয়াতে আগত প্লাছ আছে, তো প্লাছে মাইনাছে কি হ'ব, মাইনাছ হ'ব, 3a বি স্কুৱেৰ হ'ব। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা আলফা প্লাছ আই বিটা সমান এ কিউব, এই আই স্কুৱেৰ মানে -1, প্লাছে মাইনাছে পূৰণ কৰিলে মাইনাছে হ'ব, তাৰমানে এইটো আই মাইনাছ আই বি কিউব হ'ব, প্লাছ 3a স্কুৱেৰ আই বি মাইনাছ 3a বি স্কুৱেৰ। ঠিক আছে, এইটোত আই স্কুৱেৰ মানে -1 বহুৱাই দিয়াতে কি হৈছে চাবা, প্লাছ -1 আই বি কিউব না, তো প্লাছে মাইনাছে -1টো লিখিব নালাগে, আই বি কিউব, তো আমি এনেকৈ কৰিছোঁ। ঠিক আছে, এতিয়া চাবা আলফা প্লাছ আই বিটা, এতিয়া চাবা আমি এইখিনি কেনেকৈ লিখিম, এ কিউব মাইনাছ 3a বি স্কুৱেৰ, আৰু এই দুটাৰ পৰা যদি তোমালোকে আই কমন আনা, চাবাচোন আই কমন আনিলে কি হ'ব, ইয়াতে থাকিব 3a স্কুৱেৰ বি, 3a স্কুৱেৰ বি, আৰু ইয়াতে থাকিব মাইনাছ বি কিউব, এইখিনি বস্তু না। ঠিক আছে, যে এ প্লাছ আই বি ইকুৱেল চি প্লাছ আই ডি যদি হয়, তেতিয়া কি হয়, এ ইকুৱেল চি আৰু বি ইকুৱেল ডি হয়, এইটো আমি জানো। ঠিক আছে, তো এই সূত্ৰটো আমি যদি প্ৰয়োগ কৰোঁ, এ প্লাছ আই বি, এইখিনিক যদি এ বুলি ভাবা, এইখিনিক আই বি, এইখিনিক বি বুলি ভাবা, তো ইয়াৰ বাস্তৱ অংশ ইয়াৰ বাস্তৱ অংশৰ সমান, ইয়াৰ কাল্পনিক অংশ ইয়াৰ কাল্পনিক অংশৰ সমান। তো আমি কি লিখিব পাৰোঁ, গতিকে আমি কি লিখিব পাৰোঁ, আলফা ইকুৱেল এ কিউব মাইনাছ 3a বি স্কুৱেৰ, আৰু ইয়াত লিখিব পাৰোঁ বিটা ইকুৱেল 3a স্কুৱেৰ বি মাইনাছ বি কিউব। ঠিক আছে, তো আমাক প্ৰমাণ কৰিব দিছে আলফা বাই এ প্লাছ বিটা বাই বি সমান কি আছিল, 4a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ঠিক আছে, তো আমাক আলফা বাই এ লাগিব, তো আলফা বাই এ লাগিব মানে আমি ইয়াৰ পৰা এ এটা ইফালে লৈ আহিম। ঠিক আছে, তো এতিয়া চাবা আলফা, ইয়াতে এ তিনিটা আছে, ইয়াতে এ এটা আছে, তো এ এটা কমন নোহোৱা, ইয়াতে এ স্কুৱেৰ হ'ব, ইয়াতে 3 বি স্কুৱেৰ হ'ব, মাজত মাইনাছ চিন। ঠিক আছে,
তো এতিয়া চাবা এইটো এইফালে পূৰণ হৈ আছে, এইফালে আনিলে কি হ'ব হৰণ হ'ব। তো আলফা বাই এ যুগেল কি হ'ব এ স্কুৱেৰ মাইনাছ 3b স্কুৱেৰ। এইটো 1 নম্বৰ বুলি দি থৈ দিয়া। ঠিক আছে, তো ইয়াৰ ইকুৱেল বিটো কমন ল 3a স্কুৱেৰ মাইনাছ b স্কুৱেৰ না। তো বিটো যদি ইফালে লৈ আহা বিটা বাই বি সমান 3a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এইটো তোমালোকে 2 নম্বৰ দিয়া। ঠিক আছে, নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা আমাক যেটো প্ৰমাণ কৰিব যে হেতুত কি আছিল আলফা বাই এ প্লাস বিটা বাই বি আছিল না। তো আলফা বাই এ প্লাস বিটা বাই বি মানে কি হ'ব এটি, গতিকে চাবা গতিকে আলফা বাই এ প্লাস বিটা বাই বি। ঠিক আছে, আলফা বাই এ মানে আমি কি পাইছো এ স্কুৱেৰ মাইনাছ 3b স্কুৱেৰ পাইছো। ঠিক আছে, আৰু বিটা বাই বি মানে মানটো বহুৱাই দিয়া 3a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এইটো লিখি দিব পাৰা 1 আৰু 2 পৰা 1 আৰু 2 পৰা ভ্যালুটো আমি বহুৱাই দিছো। তো এতিয়া চাবা আলফা বাই এ প্লাস বিটা বাই বি সমান এতে স্কুৱেৰ এটা আছে জমা ইয়াতে 3টা আছে। তো আমাৰ কি হ'ব 4a স্কুৱেৰ হ'ব। ঠিক আছে, আৰু ইয়াতে চাবা বি স্কুৱেৰ এটা ধাপ আছে, ইয়াতে 3টা ধাপ আছে। টোটেল ধাপ কেইটা হ'ব 4টা হ'ব। নিশ্চয় বুজি পাইছা। তো ইয়াৰ পৰা তোমালোকে কি লিখিব পাৰা আলফা বাই এ যোগ বিটা বাই বি সমান 4টো কমন আনা, ইয়াতো আছে ইয়াতো আছে। তো ইয়াতে হ'ব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। আৰু এইটোৱে আমাক প্ৰমাণ কৰিব দিছে। ঠিক আছে, নিশ্চয় বুজি পাইছা। সাবশেষ 2.22 আৰম্ভ কৰোঁ। ঠিক আছে, তো আমাক ইয়াতে সংযুগ্ম আৰু গুণাত্মক বিপৰীত বা প্ৰতিক্ৰম লিখিব দিছে। এটা কথাই মনত ৰাখিবা যে এ প্লাস আই বি সংযুগ্ম হয় এ মাইনাস আই বি। ঠিক আছে, আৰু এ মাইনাস আই বি সংযুগ্ম এ প্লাস আই বি উল্টা পাল্টা। ঠিক আছে, আৰু যদি এটা জটিল সংখ্যা এ প্লাস আই বি হয় তেতিয়া তাৰ প্ৰতিক্ৰমটো কি হয় 1 বাই এ প্লাস আই বি। তাৰ মানে এই দুটা মাল্টিপুল কৰিলে 1 হ'ব লাগে। ঠিক আছে, তো এইটো কাটাত যাব, কাট গেলে 1 হ'ব। তো এই দুটাক আমি প্ৰতিক্ৰম বুলি কম। ঠিক আছে, প্ৰথম অংকটো দিছে কি দিছে একদম সহজ মাইনাস আই দিছে। ঠিক আছে, তো মাইনাস আই সংযুগ্ম হ'ব কি প্লাস আই হ'ব, মানে প্লাসটো নিদিলেও কথা নাই। ঠিক আছে, এইটো সংযুগ্ম। আৰু প্ৰতিক্ৰমটো কি হ'ব, প্ৰতিক্ৰম কি হ'ব 1 বাই মাইনাস আই। ঠিক আছে, এতিয়া চাবা মাইনাস চিনডাল আগত ৰাখা 1 বাই আই মানে মাইনাস আই, মাইনাসটো আগত আহিল 1 বাই আই মানে আমি কি লিখিব পাৰো মাইনাস আই লিখিব পাৰো। কাৰণ কিয় আই স্কুৱেৰ মানে -1 আই ইনটু আই যুগেল -1 আই যুগেল -1 বাই আই বা 1 বাই আই যুগেল মাইনাস আই, এইটো আমি লিখিব পাৰো। ঠিক আছে, তো মাইনাসে মাইনাসে প্লাস হ'ব প্লাস আই, তার মানে আমার সংযুগ্মটো হ'ব প্লাস আই আৰু প্ৰতিক্ৰমটো হ'ব আই হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছা। পিছত ইয়াৰ পিছত চাবা বি টো দিছে, চাবা বি টো কি দিছে চাবা আই দিছে না। তো ইয়াৰ সংযুগ্ম হ'ব মাইনাস আই আৰু প্ৰতিক্ৰম হ'ব কি প্ৰতিক্ৰম হ'ব 1 বাই আই, তার মানে কি 1 বাই আই মানে মাইনাস আই। ঠিক আছে, গতিকে সংযুগ্ম আৰু প্ৰতিক্ৰম দুটাই কি হ'ব একে হ'ব। নিশ্চয় সি টো দিছে কি চাবা সি টো দিছে 2 প্লাস আই। ঠিক আছে, তো সংযুগ্মটো কি হ'ব তোমালোকে এটা কথাই মনত ৰাখবা আই থাকা পদটো মানে কাল্পনিক অংশ ভাগত যিটো চিন থাকে সেই চিনটো প্লাস থাকিলে মাইনাস হয়, মাইনাস থাকিলে প্লাস হয়। তো ইয়াৰ সংযুগ্ম হ'ব 2 মাইনাস আই আৰু আমি প্ৰতিক্ৰমটো উলিয়াই ল'ম। ঠিক আছে, তো প্ৰতিক্ৰমটো কি হ'ব প্ৰতিক্ৰম হ'ব 1 বাই 2 প্লাস আই। এইখিনি তোমালোকে কিন্তু এনেকে ৰাখিলে নহ'ব। ঠিক আছে, এইখিনি আমি কি কৰিব চাই লোৱা 2 প্লাস আই তোমালোকে 2 মাইনাস আই এটা মাল্টিপুল দিয়া। ঠিক আছে, ওপৰতো 2 মাইনাস আই লিখি দিয়া, কাটা কাটি গ'লে পুনৰ আগৰ নিচিনা হ'ব। তো এইটো চাবা এইটো সূত্ৰত পৰিল এ প্লাস বি এ মাইনাস বি, এ মানে 2 বি মানে আই, তো আমি এ স্কুৱেৰ মাইনাস বি স্কুৱেৰ। ঠিক আছে, ওপৰত একৰ লগত যি পূৰণ দিয়া সেয়ে হ'ব, তাৰ মানে 2 মাইনাস আই হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া চাবা 2 স্কুৱেৰ মানে 4 মাইনাস আই স্কুৱেৰ মানে -1 আৰু ওপৰত আছে 2 মাইনাস আই। ঠিক আছে, তো এইটো 4 মাইনাসে মাইনাসে প্লাস 1 2 মাইনাস আই। ঠিক আছে, এইটো কি হ'ব 2 মাইনাস আই বাই 5। তো এইটোক আমি স্প্লিট কৰি লিখিব পাৰো, মানে ভাঙি লিখিব পাৰো কেনেকে 2 বাই 5 মাইনাস আই বাই, তো আমি এইটো কেনেকে লিখিব পাৰো 2 বাই 5 মাইনাস আই বাই 5। আৰু এইটো যদি এ প্লাস আই বি আগত লিখিম বুলি ভাবা কি লিখবা 2 বাই 5 প্লাস আই মাইনাস 1 বাই 5। ঠিক আছে, তো প্লাসে মাইনাসে মাইনাস আই 1 গুণ আই আৰু তলত থাকিল 5। ঠিক আছে, নিশ্চয় বুজি পাইছা। ইটো চাবা 1 প্লাস 1 বাই 3 প্লাস আই না, তো এইটোক আমি
সংযুগ্ম আৰু প্ৰতিক্ৰম এতিয়া লিখিব পৰা হোৱা নাই ঠিক আছে তো এইটো আমি আগতে a প্লাছ ib আকাৰত লৈ যাম তো এইটো মানে আমি চাবা 1 প্লাছ 3 1/3 প্লাছ i মাল্টিপ্লাই দিয়া 3 মাইনাছ i ওপৰতো দিয়া পূৰণ তো এইটো a প্লাছ b a মাইনাছ b a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ওপৰত থাকিব 3 মাইনাছ i তো এইটো কি হ'ব 3 দুটা পূৰণ কৰিলে 9 মাইনাছ i স্কুৱেৰ মানে মাইনাছ 1 3 মাইনাছ i নিশ্চয় বুজি পাই আছা তো এইটো হ'ব 9 মাইনাছে প্লাছ মাইনাছে প্লাছ 1 3 মাইনাছ i মানে এইটো হ'ব 10 3 মাইনাছ i ঠিক আছে তো এইটো যদি আমি এতিয়া আমি কি লিখিব পাবো এইটো মানে স্প্লিট কৰি দিব পাবো 3/10 মাইনাছ i/10 তো এইটো মানে আমি কি লিখিব পাবো 3/10 মাইনাছ i/10 ঠিক আছে তাৰ মানে আমাৰ যেটো প্ৰশ্ন দিছিল 1/3 প্লাছ i হেতু মানে হৈছে 3/10 মাইনাছ i/10 ঠিক আছে তো এইটো যদি তোমালোকক এটা সংযুগ্ম লাগিলে তোমালোকে কি কৰিবা বেলেগ একো কৰিব নালাগে 3/10 i মাইনাছৰ জায়গাত প্লাস বহে দিয়া i/10 ঠিক আছে নিশ্চয় বুজি পাইছা আৰু প্ৰতিক্ৰমটো একদম সহজ ইয়াৰ প্ৰতিক্ৰমটো কি হ'ব চাবা প্ৰতিক্ৰমটো 3 প্লাস i হ'ব নিশ্চয় বুজি পাইছা কাৰণ a প্ৰতিক্ৰম হৈছে 1/a 1/a প্ৰতিক্ৰম a/a কাৰণ পূৰণ কৰিলে দুয়োটা এক হ'ব লাগিব চোৱা তোমালোকে 1/3 প্লাস i তাৰে লগত যদি আমি 3 প্লাস i মাল্টিপ্লাই কৰো এটো কাট যাব 1 থাকিব নিশ্চয় বুজি পাইছা তো ইয়াৰ পিছতটো চাবা a প্লাস ib তো ইয়াৰ সংযুগ্মটো আমি ডাইৰেক্ট a মাইনাছ ib পাম ঠিক আছে আৰু প্ৰতিক্ৰমটো কি পাম প্ৰতিক্ৰমটো আমি পাম 1/a প্লাস ib ঠিক আছে তো আগৰ নিচিনা তোমালোকে এইটো কি কৰিব লাগিব a প্লাস ib আকাৰত লিখিব লাগিব a মাইনাছ ib ওপৰতো দিয়া a মাইনাছ ib থাকিব ঠিক আছে এক এটা আছে একটো নিলিখিলেও কথা নাই লিখি দিছো বাৰু ঠিক আছে এতিয়া চাবা এটো কি হল a প্লাস b a মাইনাছ b a মানে a আছে b মানে ib আছে তো আমি কি লিখিম a স্কয়ার মাইনাছ ib হোল স্কয়ার ঠিক আছে ওপৰত a মাইনাছ ib থাকিব তো এতিয়া চাবা a স্কয়ার মাইনাছ i স্কয়ার মানে মাইনাছ b স্কয়ার হ'ব ঠিক আছে i দুটা পূৰণ কৰিলে i স্কয়ার মাইনাছ b দুটা পূৰণ কৰিলে b স্কয়ার a মাইনাছ ib ঠিক আছে তো এইখিনি তোমালোকে কি পাবা a স্কয়ার মাইনাছে প্লাস b স্কয়ার ওপৰত a মাইনাছ ib ঠিক আছে তো এইখিনি তোমালোকে স্প্লিট কৰি লিখিব পাৰা a/a স্কয়ার যোগ b স্কয়ার মাইনাছ ib a স্কয়ার যোগ b স্কয়ার ঠিক আছে তো এইখিনি হ'ব আমাৰ এইখিনি হ'ব আমাৰ প্ৰতিক্ৰম ঠিক আছে নিশ্চয় বুজি পাইছা তো আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো আশা কৰো ভিডিওটো চাই তোমালোকে ভাল পাইছা তো যদি ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি দিবা ঠিক আছে বাই বাই